বিশাল ফুকনৰ ক্ষেত্ৰত আমাৰ ডিব্ৰুগড় PS কেছ নম্বৰ 352/24 ৰেজিষ্টাৰ কৰা হৈছে। সেইটো কেছ আমি সেকশন 316 আৰু 318 BNS আৰু সেকশন 21/23 banning of unregulated deposit schemes actত ৰেজিষ্টাৰ কৰিছো। সেই সেম সেকশন আমি ৰঞ্জিত কাকতিৰ কেছতো ইউজ কৰিছো। এতিয়া এওঁলোকৰ লগত তদন্ত চলি আছে। আমি অকল প্ৰিলিমিনাৰী কামটো কৰিব পাৰিছো, মানে অকল 2 দিন হৈছে কেছটো ৰেজিষ্টাৰ কৰাটো। এতিয়ালৈকে সেই দুটা কেছত অকল ৰঞ্জিত কাকতি আৰু বিশাল ফুকনৰে আৰেষ্ট হৈছে, বেলেগ মানুহক আমি এতিয়ালৈকে আৰেষ্ট কৰা নাই, কিন্তু আমি বহুতজন মানুহক এক্সামিন কৰা হৈছে কেছত। আপোনালোকে আৰু তালাচিও অভিযান চলাইছে বালিপুৰ চুমি বৰাৰ বাসগৃহত, এই সম্পৰ্কত ক'ব? আমি এটা লিড পাইছো যে বিশাল ফুকনে ৰাজীৱ বৰা, যিটো সুমি বৰাৰ ব্ৰাদাৰ হয়, তেওঁৰ লগত এটা কোম্পানী গঠন কৰিছিলে এটলিষ্ট 6 months আগত। সেইটো হ'ল পাৰ্চিলিয়া ফাৰ্মাচিউটিকেলছ প্ৰাইভেট লিমিটেড। সেইটো লিড লৈ আমি ৰাজীৱ বৰাৰ হাউচ চাৰ্চ কৰিলোঁ। তাৰ পৰা আমি কিছুমান ডকুমেণ্টছ আৰু কিছুমান লাক্সাৰী আইটেম চিজ কৰিছোঁ, কিন্তু ৰাজীৱ বৰা আৰু তেওঁৰ ৱাইফক আমি এতিয়ালৈকে পোৱা নাই। মোবাইল কেইটামান চিজ কৰিছোঁ। সেইটো মেইনলি ডকুমেণ্টাৰী বস্তু আছে, কেইটামান লাক্সাৰী আইটেম আছে, জুৱেলাৰী আছে আৰু মোবাইল ফোনবিলাক আছে। বিশাল ফুকনৰ বেংক একাউণ্টটো ফ্ৰিজ কৰিবলৈ আমি বেংকক লিখিছোঁ। HDFC বেংকত 4টা আছে, এটা SBI একাউণ্ট আছে আৰু এটা এক্সিছ বেংকৰ আছে, আৰু বাকীখিনি আমি ওলাবলৈ চেষ্টা কৰি আছোঁ। আৰু কি চিজ কৰিছে বিশাল ফুকনৰ বাসগৃহৰ? বিশাল ফুকনৰ ঘৰৰ পৰা মেইনলি বেংক ৰিলেটেড ডকুমেণ্টছ বা এওঁলোকৰ বিজনেছ ৰিলেটেড ডকুমেণ্টছ, কিছুমান লাক্সাৰী আইটেম আছে তাত, মেইনলি সেইবোৰে। কেছ পইচা আমি বেছি পোৱা নাই তাত। ফৰেন কাৰেঞ্চি অকণমান আছে। ৰঞ্জিত কাকতিৰ কেছৰ ইনভেষ্টিগেটিং অফিচাৰটো বেলেগ, সেইটো ক্ষেত্ৰত মই কমেণ্ট কৰিব নোৱাৰোঁ। সুমি বৰাক আমি আপিয়াৰ হ'বলৈ নটিচ এটা পঠাইছোঁ, কিন্তু তেওঁলোকক মানে গুৱাহাটী চিটি পুলিচে পোৱা নাই, সেইকাৰণে নটিচটো ছাৰ্ভ কৰিব পৰা নাই। তেওঁলোকক বহুতবাৰ বিচাৰিছে, কল কৰিছে, কিন্তু মানে তেওঁলোকৰ লগত কণ্টেক্ট হোৱা নাই। নাই, কণ্টেক্টটো পাইছে, কিন্তু তেওঁলোকে ফোনটো ধৰা নাই যেতিয়া পুলিচে কণ্টেক্ট কৰি আছে। ৰাজীৱ বৰাক পোৱা নাই। নাই, নটিচ আমি তেওঁলোকৰ দেউতাক ছাৰ্ভ কৰি আহিছোঁ। দেউতাক কোৱা মতে দেউতাও তেওঁক ফোন কৰি জনাই দিছে, কিন্তু তেওঁলোকে পুলিচৰ ইয়াত আপিয়াৰ হোৱা নাই। বিশাল ফুকনৰ ট্ৰানজেকশ্যন এমাউণ্ট কিমান? গোটেই যিটো স্কেম হৈছে তাতে ট্ৰানজেকশ্যন এমাউণ্টটো কিমান? সেইটো মই এতিয়া অকল এপ্ৰক্সিমেট এমাউণ্টে ক'ব পাৰিম, কেলে ইনভেষ্টিগেশ্যনটো প্ৰিলিমিনাৰী ষ্টেজতে আছে। এপ্ৰক্সিমেট যিটো আমি এতিয়ালৈকে পাইছোঁ সেইটো 60 crore মান হ'ব। 60 crore। ইনভেষ্টমেণ্টটো ফ'ৰ্চবিলাক এনে আপোনালোকে খবৰ লৈছে নেকি যে ক'ৰ পৰা আহিছে টকাবিলাক? সেইটোতো ওপৰত মই কমেণ্ট কৰিব নোৱাৰোঁ, সেইটো মই এতিয়াতো ক'ব নোৱাৰোঁ। ৰঞ্জিত কাকতিৰ কিমান? সেইটো এইটো কেছৰ আয়ক সুধিব লাগিব। এই বিশাল ফুকনৰ যিটো তেওঁলোকৰ মডাছ অপাৰেণ্ডি, তেওঁলোকে কালেকশ্যন কৰে টকাটো হেৰি কৰে, এই মডাছ অপাৰেণ্ডি কেনেধৰণৰ আপোনালোকে অভিযোগ পাইছিলে বা কি ভিত্তিত আপোনালোকে মানে এইটো বেচিকেলি ইনডিউচমেণ্ট হয়, গ্ৰীড ইনডিউচমেণ্ট। মানে তেওঁলোকে এনেকুৱা আশ্যোৰেঞ্চ দিয়ে যে আমি বহুত কম সময়ৰ ভিতৰত আপোনাক 30% ৰিটাৰ্ণ দিব পাৰিম, বা ইনভেষ্টৰৰ লগত এটা এগ্ৰিমেণ্টটো বনায়, মানে এইটো আশ্যোৰ্ড ৰিটাৰ্ণ আছে যে 60 ৱৰ্কিং ডেজৰ ভিতৰত আমি 30% ৰিটাৰ্ণ প্ৰভাইড কৰিম। সেইটো গ্ৰীডৰ কাৰণে মানুহে মানে লিয়ৰ হৈ যায় বা ইনডিউচ হৈ যায় আৰু ইনভেষ্ট কৰে। সেইটো বিশালৰ কেছটো আমি শ্ব' মটো লৈছোঁ, কিন্তু এতিয়া আমি বহুতখিনি মানুহ ইয়াত আহি আছে, যিহেতু তেওঁলোকে গম পালে যে বিশালৰ আৰেষ্ট হৈছে, তেওঁলোকক আমি এক্সামিন কৰি আছোঁ। নাই, সেইটো মইতো পোৱা নাই এতিয়ালৈকে। তেওঁলোকৰ যিজন আপোনালোকে এভিডেঞ্চ হিচাপে তেওঁৰ চিকিউৰিটি আছে বা তেওঁৰ ড্ৰাইভাৰ আছে, তেওঁৰ মেনেজাৰ, তেওঁলোকক আপোনালোকে জেৰা পাইছে? তেওঁলোকক আমি এক্সামিন কৰিছোঁ, কিন্তু তেওঁলোকৰ কথা সেইটোৱে যে মেজৰ কণ্ট্ৰলটো বিশাল ফুকনৰ লগতে আছে, সেইকাৰণে তেওঁলোকে বহুতখিনি এভিডেঞ্চ দিব পৰা নাই। কিন্তু মানে যিটো তেওঁলোকৰ ৰোল আছিলে বিশালৰ ফৰ্মত, সেইটো ক্ষেত্ৰত তেওঁলোকে কিবা এটা কৰিছে। বিশাল ফুকনৰ এটা কৃষ্ণা গোদাবৰী এপাৰ্টমেণ্টছত এটা অফিচ প্ৰেমিচেছ আছে, আৰু এটা সি নতুনকৈ বনাই আছে বৈৰাগী মাথত।
যিটো মেডিচিন আপুনি কোম্পানীৰ কথা ক'লে ৰাজীৱ বৰাৰ পাইছিলা সেইটো বিষয়ে আপোনাৰ কি তথ্য পাইছে তাত কোন কোন জড়িত হৈ আছে কোন কোন লোকৰ তাত অকল মই এতিয়া সেইটোৱে ক'ব পাৰিম যে সেইটো কোম্পানীত 3জন পাৰ্টনাৰ আছিলে বিশাল ফুকন ৰাজীৱ বৰা আৰু ৰাজীৱ বৰাৰ ৱাইফ জিংকি মিলিয়ে এওঁলোকে এটা বহুত ডাঙৰ প্ৰমোচনেল ইভেণ্টো পাতিছিলে যেতিয়া এইটো কোম্পানীৰ ইনচেপশ্যন হৈছিলে আৰু এতিয়া সেইটো ক্ষেত্ৰত আমি বেছি ইনভেষ্টিগেট কৰিব পৰা নাই গ'লে ৰাজীৱ বৰা এতিয়া এবস্কণ্ডিং আছে ৱাইফো এবস্কণ্ডিং আছে আৰু মানে এইটো স্কেমত বহুতখিনি লিড আছে চ' সেইটো ক্ষেত্ৰত আমি এতিয়া বেছি আগবাঢ়িব পৰা নাই 3 days কিমান মানুহ ভিক্টিমাইজ হৈছে বুলি আপোনালোকে অনুমান কৰিছে যিহেতু approximately 1000 to 1500 মানে এক্ৰছ আসাম না অকল ডিব্ৰুগড় নাই across Assam আৰু কিছুমান বাহিৰৰ মানুহো আছে সাপোজ ওড়িশা ছত্তীশগড় কেৰালা এনেকুৱা ইনভেষ্টৰো আছে বিশালৰীয়া বিশালৰ এটা কিবা বাগান কৰে কৈছে কেনেকুৱা ধৰণৰ সুমিবৰা এনেকুৱা কথা ওলাইছে এইবিলাক কেনেকুৱা নাই সেইটোতো মই নিজে মিডিয়াৰ পৰাই শুনিছো মইতো এইটো গম নাপাওঁ মানে ফিনান্সিয়েল এছপেক্টটো তেওঁ যিটো মডাৰ্ছ অফ পেণ্টি আপোনাৰ তেওঁ যিখিনি ডকুমেণ্টছ থাকিব লাগে সেবিৰ তেওঁ ভাইলেশ্যন কৰিছে বা কেনেধৰণৰ ভাইলেশ্যন কৰিছে মানে সেবিৰ এটা লাইসেন্স থাকিব লাগে সেইটো কিন্তু বিশালৰ লগত নাই আৰু মোৰ ইনভেষ্টিগেশ্যন সেইটো ওলাইছে যে বিশালে এইটো গম পায় যে সেবি লাইসেন্সটো থাকিব লাগে তথাপিও মানে হি গুৰুত্ব দিয়া নাই এইটো কথা বিশালে একচেপ্ট কৰিছে নেকি গুটি তেওঁ হি একচেপ্ট কৰিছে আৰু তেওঁ বেংকো কৈছে যে বিশালে এইটো কথা গম পায় বেংকো বিশালক জনাইছে যে সেবি লাইসেন্স থাকিব লাগে কিন্তু হি মানে একো ভ্যালু দিয়া নাই এই গুটিৰ বিবাহৰ নামত 9 কোটি টকা খৰচ কৰিছে তেনেকুৱা কথা ওলাইছে এইটো আপুনি কিবা পাইছে নেকি 9 কোটি তো মই নাজানো কিন্তু বিশালে একসেপ্ট কৰিছে যে হি 3 কোটি টকা মান খৰচ কৰিছে ৰেফাৰেন্স উদয়পুৰৰ যেটো বিয়া পাতিছে তাত সুমিবৰ এই কথাখিনি আসলে বিশালে মানি লৈছে মানে ফ্যাকচুয়ালি যেটো মানিব লাগে হি মানিছে কিন্তু গোটেখিনি ৰিভিল কৰিছে না কৰা নাই এটো এতিয়া চাব লাগিব টকাবিলাক খৰচ কৰিছে হেল্প কৰিছে লোন দিছে কিবা তেনেকুৱা কৈছে নেকি সুমিবৰ মানে হি কোৱা মতে হি হেতু ওয়েডিং সুমিবৰক গিফট কৰিছিল হে কাৰণে হি ওয়েডিং এক্সপেন্সেস টু নিজে বেয়াৰ কৰিছে কোনোবা ছবি জগতত বা কৰবাত ইনভেষ্টমেন্ট আছে নেকি কিবা অসমীয়া যিটো ছবি জগত আছে তাত বিশালৰ ইনভেষ্টমেন্ট হেতু এতিয়া আন্ডাৰ ইনভেষ্টিগেশ্যন আছে আপুনি মানে এইটো গুটি যিটো স্ক্যাম ইয়াত মানে বিশাল ফুকনৰ লগত কোন কোন আৰু লোক জড়িত হৈ এনেকুৱা ওলাইছে ছবি জগতৰ মানুহ আছে বহুতো তেনেধৰণৰ নামী মানুহ আছে আৰ্টিষ্ট অসমৰ আৰ্টিষ্ট আছে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কথাবোৰ ওলাই আছে কিমান সব নামটো মই এতিয়াতো ক'ব নোৱাৰো কেলে মই ইনভেষ্টিগেট কৰি আছো হে কাৰণে মই এসাৰ্টেন কৰিব এতিয়া মানে ফ্যাক্টফুলি ক'ব নোৱাৰো যে তেওঁলোকে বিশালৰ লগত জড়িত আছে না নাই কিন্তু বিশালে উইথ নলেজ কৰিছে হেতু মই গম পাওঁ যে ই ইনভেষ্টৰ ফ্ৰড আৰু মানুহ হ'ব পাৰে মানে স্ক্যান্ডালৰ কোৱান্টামটো ডাঙৰ আছে আৰু মানুহ জড়িত হ'ব পাৰে কিন্তু এটো এটা কথা আছে যে বিশালে ইনভেষ্টৰৰ পৰা যেটো টকা লৈছে বেলেগ মানুহৰ ওপৰত হি বহুতখিনি টকা স্পেন্ড কৰি দিছে মানে যেটো ওয়েষ্টফুল এক্সপেন্ডিচাৰ হি কৰিছে বেলেগ মানুহৰ ওপৰৰ লগত হেতিয়া আমাক এসাৰ্টেন কৰিব লাগিব যে এবিলাক মানুহৰ নলেজ আছিল না নাই যে বিশালে যেটো টকা স্পেন্ড কৰি আছে এটো ইনভেষ্টৰৰ পইচা হয় এটো নিজৰ পইচা নহয় মানে বিশাল আৰু সুমিবৰা এই তেওঁলোকে বিশালে কি বুলি কৈছে সুমিবৰাৰ লগত কেনেকৈ চিনাকি বুলি কৈছে তেওঁ বা আছে বুলি কৈছে এটো আমাৰ মানস আছে আইসি মিলন নগৰ ইনভেষ্টিগেটিং অফিচাৰ আছে এটো কেছে এই গুটি টকাবিলাক যেটো বিশালে লৈছে মানুহৰ পৰা ঘূৰাই নিদিয়া বুলি তেওঁলোকক মানে তেনেধৰণৰ কমপ্লেইন আপোনালোকে পাইছে বিশালে কৈছে নে তেওঁ বহু লোকক ঘূৰাই দিব পৰা নাই তেওঁ ডিফল্টাৰ হৈছে তেনেধৰণৰ কিবা আপোনালোকে মানে যে ইনভেষ্টৰ বিলাকে আমাক এতিয়ালৈকে এপ্ৰোচ কৰা নাই অকল মই দুইজনে পাইছো বাকিখিনি এতিয়ালৈকে মানে নিজৰ ফালৰ পৰা আমাক এপ্ৰোচ কৰা নাই কিন্তু বিশালৰ লগত কোনে কোনে ইনভেষ্ট কৰিছে হেতু লিষ্ট মোৰ লগত আছে ডিফল্টাৰ হৈছে বুলি নস্কাৰ কৰিছে নেকি এনেকা মানে তেওঁলোকে এনেকুৱা কৈছে যে জুলাই মাহৰ পৰা বিশালে মানে তেওঁলোকৰ ৰিটাৰ্ণটো দিব পৰা নাই কোনোবা আউটপোষ্টত গোচৰ জড়িত আছে নেকি কেছ ৰেজিষ্টাৰ নাই হোৱা নাই